নিৰাশ্ৰয় দৃষ্টিহীন মানুহৰ জীৱন সুৰক্ষা কৰিবলৈ মিষ্টাৰ বিট্টুৰ এক অন্যতম যাত্ৰা। পেছাত এজন ফাৰ্মাচিষ্ট বিট্টুৱে আজি সাংস্কৃতিক নগৰী তেজপুৰত ৰাইজৰ সহযোগ বিচাৰি এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে অনুদান বিচাৰি সংগীতৰ যাত্ৰাৰে শুভাৰম্ভ কৰে। ইয়াৰ লগতে দেখা গ'ল আজিৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে এনে কিছু মহানুভৱতা দাঙি ধৰা দেখা যায়। এইখন অসমতে আছে কিছু লোকৰ মহানুভৱতা। তেজপুৰৰ এজন যুৱক প্ৰণৱজ্যোতি নাথেও এনে পদক্ষেপ হাতত লয় আৰু দৃষ্টিহীন লোকৰ বাবে আগবাঢ়ি অহা এই যুৱকজনে কিছু কথা আমাৰ সাংবাদিকৰ আগত ভৱিষ্যতৰ নতুন পৰিকল্পনা সম্বন্ধে কয়। লগতে উপস্থিত থাকে গায়ক তথা সংগীত শিল্পী বুবুল নেওগ আৰু ৰাজু দাস। সংগীত শিল্পী জুবিন গাৰ্গৰ কিছু গীত পৰিৱেশন কৰাৰ লগতে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয় এই দুগৰাকী শিল্পীবৃন্দই। লগতে ৰাইজৰ আশীষ বিচাৰে। দুজনকৈ মোৰ লগত দৃষ্টিহীন নিৰাশ্ৰয় মানুহ আছে, তেওঁলোকে সংগীত গায়। এজনৰ নাম হ'ল বুবুল নেওগ, এজনৰ নাম ৰাজু দাস। তেওঁলোকক লগত লৈ মানে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে। আৰু আজি আহি পালোহি তেজপুৰ। বৰ্তমান তেজপুৰ চক বজাৰত কৰি আছোঁ। আচলতে আমি দৃষ্টি থকা লোকসকলে যদি এই দৃষ্টিহীন লোকসকলক উদ্ধাৰ নকৰোঁ, তেওঁলোক ক'লৈ যাব, কি কৰিব? তেওঁলোকক ধৰি লওক বিভিন্ন ধৰণৰ চৰকাৰে আঁচনি দিলেই তেওঁলোককতো বনাই খুৱাবলৈ মানুহ লাগিব, তেওঁলোকক কাপোৰযোৰ সলাই দিবলৈ মানুহ লাগিব, কাপোৰযোৰ ৰংটো কেনেকুৱা বুলি ক'বলৈ মানুহ লাগিব, তেওঁলোকক পোহৰ দেখাবলৈতো মানুহ লাগিব। আজি সেই পোহৰৰ ৰেঙনি দিবলৈ মই আহিছোঁ মিষ্টাৰ বিট্টু। মই এজন ইউটিউবাৰ নহয়, আচলতে মই ইউটিউবাৰ ক'লে বুলি বেয়া হ'ব। ইউটিউবাৰ হ'লে বহুত ডাঙৰ মানুহ হ'ব লাগিব। মই এজন সাধাৰণ ফাৰ্মাচিষ্ট হয়। মই এজন সাধাৰণ ফাৰ্মাচিষ্ট হয়। মোৰ এখন ফাৰ্মাচী আছে। সেই ফাৰ্মাচীখনৰ পৰাই মই যি মোৰ লাভালাভ হয় সেইখনৰ পৰাই মই মানুহক সহায় কৰিবলৈ চেষ্টা কৰোঁ। সহায় কৰি গৈ থাকোঁতে মোৰ সেই সহায়ৰ পথত এইকেইজন মানুহ লগ পায়। আজি এনেকৈ কেতিয়াবা ৰ'দত শুকাইছোঁ, কেতিয়াবা বৰষুণত তিতিছোঁ, এনেদৰে ঘূৰি ফুৰিছোঁ আৰু কেতিয়াবা খাবলৈ পাইছোঁ, কেতিয়াবা নাই পোৱা, লঘোণে আছোঁ, কেতিয়াবা শুবলৈ পাইছোঁ, কেতিয়াবা নাই পোৱা। এটা মানৱীয়তাৰ যাত্ৰা দেখাবলৈ বিচাৰিছোঁ মানুহক। আৰু লগতে এই যাত্ৰাটো মোৰ দুটা উদ্দেশ্য। প্ৰথম উদ্দেশ্য হ'ল এই সংগীত যাত্ৰাৰ দ্বাৰা যি অনুদান সংগ্ৰহ হ'ব তেওঁলোকৰ বাবে এখন ভাল আশ্ৰম গঢ় দিম, য'ত নেকি তেওঁলোকে পানী নপৰাকৈ থাকিব পাৰিব, সুখেৰে এসাঁজ খাব পাৰিব। অকল আশ্ৰমখন বনালেই নহ'ব, তাৰপিছত আমি খোৱা ব্যৱস্থা কৰিব লাগিব। কেনেকৈ খাব? তেওঁলোক যিহেতু সংগীত শিল্পী, যেতিয়া আমি ৰোড শ্ব' কৰি গৈ থাকিম মানুহৰ লগত এটা পৰিচয় হ'ব। সেইটো দ্বাৰা তেওঁলোকৰ সংগীত শিল্পী হিচাপে যেতিয়া প্ৰতিষ্ঠা হৈ যাব, তেতিয়া অসমৰ বিভিন্ন মঞ্চ পাব। আৰু মোৰ বিশ্বাস আছে অসমৰ ৰাইজে তেওঁলোকক মঞ্চ দিব। প্ৰণৱজ্যোতি নাথ, মই একচুৱেলি তেজপুৰৰ বাসিন্দা হয়। তো দাদাৰ যি আপোনাৰ যাত্ৰা, সেই যাত্ৰাত ময়ো সহকামী হৈ দাদাক ছাপোৰ্ট কৰিবৰ কাৰণে মই তেজপুৰৰ পৰা দাদাক ক'লোঁ যে দাদা আহক, এটা তেজপুৰত অনুষ্ঠান আপুনি আয়োজন কৰক, সম্পূৰ্ণ ছাপোৰ্ট মই কৰিম বা তেজপুৰবাসীয়ে কৰিব। কিন্তু দুখিত, আমাৰ তেজপুৰত মানৱীয়তাৰ কিছু অভাৱ হৈছে। সংবাদ মাধ্যমত আচলতে এনেধৰণৰ কথা ক'ব নালাগে।